গুড মৰ্ণিং অসম। সময় এতিয়া 1 বাজিছে আৰু মই লৈ আহিছোঁ আপোনালোকলৈ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে শুক্ৰবাৰ। আজি ভাদ মাহৰ 3 তাৰিখ। আজি ইংৰাজী 21 আগষ্ট 2026। সূৰ্য উদয় হ'ব 5:18 আৰু অস্ত যাব 6:04। আজি নৱমী তিথি থাকিব ৰাতি 10:47 আৰু অনুৰাধা নক্ষত্ৰ থাকিব। জন্ম হোৱাসকলৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰ বৰ্ণ দেৱগণৰ। যাত্ৰাৰ কথা ক'বলৈ গ'লে পশ্চিমে আজিৰ দিনটোত যাত্ৰা নাইকিয়া, বাকীকেইটা দিশত যাত্ৰা কৰিব পাৰে। ভাগ্যশালী ৰাশিবোৰ হৈছে ক্ৰমে মেষ, কৰ্কট, কন্যা, বৃশ্চিক, কুম্ভ আৰু মীন। সাৱধানে থাকিবলগীয়া ৰাশিসমূহ হৈছে বৃষ, মিথুন, সিংহ, তুলা, ধনু আৰু মকৰ। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি দিনটোৰ ৰাশিফললৈ। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইবে কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিবলৈ নাপাহৰিব। এতিয়া আমি আগবাঢ়োঁ ৰাশি অনুসৰি ৰাশিফললৈ। মেষ ৰাশি। কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ পৰা আপুনি আজিৰ দিনটোত সকাহ লাভ কৰিব। গতিকে বহুদিনৰ পৰা যিবোৰ সমস্যা নিজৰ কাম কাজ বা নিজৰ ক্ষেত্ৰত দেখিবলৈ পাইছিলে, সেই বহুদিনৰ পৰা হৈ থকা এই সমস্যাখিনি আজিৰ দিনটোত আপুনি কিন্তু দূৰ কৰিব পাৰিব। আপুনি পুনৰ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কাম কৰিবলৈ আৰম্ভ কৰিব। আপুনি যদি মনোবল হেৰুৱাই পেলাইছিলে, যদি আপোনাৰ মনটো বেয়া লাগি আছিলে, আজিৰ দিনটোত পুনৰ কামটো কৰিবৰ বাবে মনত এটা শক্তি লাভ কৰিব। আপুনি পুনৰ আত্মবিশ্বাস পাব সেইটোৰ জৰিয়তে। যুৱক যুৱতীসকল নিজৰ ভৱিষ্যতৰ প্ৰতি অধিক সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ হৈ পৰিব আজিৰ দিনটোত। আপোনালোকে ভৱিষ্যতটো অৰ্থাৎ বৰ্তমান কোনোবাই যদি পঢ়া শুনা কৰি আছে চাকৰিৰ বাবে, কোনোবাই ইণ্টাৰভিউৰ কাৰণে দৌৰি আছে, এক্সাৰচাইজ কৰি আছে, সকলোৱে নিজৰ জীৱনৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব হোৱাটো খুবেই বেছি প্ৰয়োজনীয় বুলি কৈছে। উপাৰ্জনৰ তুলনাত ক'বলৈ গ'লে তুলনা নহয় যে আপোনালোকে যদি উপাৰ্জন কৰিব, টকা ঘটাৰ বা টকা উপাৰ্জন কৰাৰ উৎস কিছুমান সৃষ্টি হ'ব আজিৰ দিনটোত। আপুনি দেখা পাব পাৰে যে কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰি। যুৱক যুৱতীসকলে ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাৰ লগত জড়িত হোৱাটো উচিত নহয়। যিসকলে পঢ়া শুনা বা নিজৰ কেৰিয়াৰক লৈ ধ্যান দি আছে, জীৱনত কিবা এটা ভাল কৰিম বুলি, তেওঁলোকে ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰামত ৰিলছ চোৱা এনেকুৱা ধৰণৰ সেই সময়বোৰ নষ্ট নকৰিব। আৰু অদৰকাৰী কাৰো সৈতে কথা নাপাতিব, অদৰকাৰীতে সময় নষ্ট নকৰিব। নিজৰ লক্ষ্যত আপোনালোকে ধ্যান দিয়ক। কেৰিয়াৰ আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে আজিৰ দিনটোত। কাৰণ সেইয়াৰ জৰিয়তে অৰ্থাৎ কেৰিয়াৰ আৰু অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ জৰিয়তে আপোনালোকে যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব। ভ্ৰমণৰ বিৰত থাকক, কিয়নো কোনো লাভ আজিৰ দিনটোত ভ্ৰমণৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযাব। যদি নতুন কাম আৰম্ভ কৰাৰ বা আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে, তেন্তে সেইবোৰ পুনৰ বিবেচনা কৰিবলৈ কৈছে। আপুনি যি ব্যৱসায় বাণিজ্য বা কাম কাজ কৰি আছে, সেই বিষয়টোক যদি আগবঢ়াই নিব বিচাৰে, ভালদৰে সেই বিষয়টোক লৈ আলোচনা বিলোচনা কৰক বা সেই বিষয়টোক লৈ ভাবক, তাৰপিছতহে আগবাঢ়িবলৈ কৈছে। নহ'লে হয়তো আপোনাৰ কিবা খেলি মেলি বা লৰালৰিকৈ যদি কৰে, সকলোবোৰ কাম হয়তো উলট পালট হৈ যাবও পাৰে। নিয়োজিত লোকসকলৰ বাবে বিশেষ কৃতিত্বৰ দিন হ'ব। যিসকলে কিবা এটা কামৰ সৈতে নিয়োজিত হৈ আছে, লাগিলে সেয়া চৰকাৰী চাকৰিয়ে হওক, বেচৰকাৰী চাকৰিয়ে হওক বা ব্যৱসায় যিয়ে হওক, সহকৰ্মীসকলৰ পৰা আজিৰ দিনটোত আপুনি সহায় লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ এটা সম্পৰ্ক আজিৰ দিনটোত দেখিবলৈ পাব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা আজিৰ দিনটোত আপোনালোকৰ মাজত কিন্তু বাঢ়িব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কই আপোনালোকৰ দুয়োজন অৰ্থাৎ প্ৰেমিক প্ৰেমিকাৰ মাজৰ মৰম ভালপোৱা বা সেই আৱেগিক হৈ পৰা বস্তুখিনি আজিৰ দিনটোত হয়তো দেখিবলৈ পাব। মানসিক চাপ, হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা আজিৰ দিনটোত আঁতৰি থাকক। বৰ্তমান বতৰৰ কাৰণে বহুতৰ জ্বৰ, কাহ, চৰ্দি এনেকুৱা ধৰণৰ বেমাৰ আজাৰখিনি দেখিবলৈ পোৱা যায়, যিটো ঋতুভিত্তিক ৰোগ হয়। আৰু তাৰ উপৰিও মানসিক চাপ, হতাশা যিবোৰ কাম কাজ বা আপোনাৰ কিছুমান বিষয়ৰ পৰা আজিৰ দিনটোত আহিবও পাৰে, সেইবোৰ ধ্যান দিব যাতে মানসিকভাৱে অশান্তি আপোনাৰ সৃষ্টি নহয়। আয়ুৰ্বেদিক বস্তু খালে আপোনাৰ স্বাস্থ্য ভাল হৈ থাকিব। যিমান পাৰে ঘৰুৱা দৰৱ বা আয়ুৰ্বেদিক দৰৱ আজিৰ দিনটোত আপোনাক সেৱন কৰিব কৈছে।
সমাধান অনুসৰি হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি হৈছে শুভ সময়। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃষভ ৰাশি, আপোনজনৰ পৰা আজিৰ দিনটোত যথেষ্ট পৰিমাণে সহায় আজি লাভ কৰিব। আৰ্থিক লাভৰ সম্ভাৱনা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। সম্পত্তি বা বাহনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ কাম কৰিব পাৰি। যদি সা সম্পত্তিৰ লগত জড়িত বা বাহনৰ সৈতে জড়িত কিবা কাম কৰোঁ বুলি ভাবে আজিৰ দিনটোত নিশ্চয়কৈ কৰিব পাৰে। সাক্ষাৎকাৰত যুৱক যুৱতীসকলে সফলতা আজিৰ দিনটোত লাভ কৰিব। যদি কিবা এটা সাক্ষাৎকাৰ বা ইণ্টাৰভিউৰ কাৰণে ক'ৰবাত যাবলগীয়া হয়, নিশ্চয়কৈ সেইটোৰ জৰিয়তে সাক্ষাৎকাৰ বা সেই বিষয়টো আপোনালোকক ভাল প্ৰতিফলন দেখুৱাব। আত্মবিশ্বাস আজিৰ দিনটোত বৃদ্ধি পাব। আপোনাৰ নিজৰ মাজত এটা বিশ্বাস দেখিবলৈ পাব আপুনি কৰা কাম কাজ বা আপোনাৰ দিনটোৰ কিছুমান বিষয়ৰ জৰিয়তে। ঘনিষ্ঠ বন্ধুৰ নেতিবাচক কাৰ্যত আপুনি হয়তো স্তম্ভিত হ'বও পাৰে। অৰ্থাৎ আপোনাৰ ভাল বন্ধুজনৰ যদি কিবা এটা কাম দেখে, যিটো কাম আপোনাৰ পচন্দ নহয় বা যিটো কাম কৰিব নালাগে দৰাচলতে, সেইটো দেখি আপোনাৰ চকু কপালত উঠিবও পাৰে। গাড়ী বা ঘৰৰ লগত জড়িত কাগজ পত্ৰ সুৰক্ষিত কৰি ৰাখিবলৈ কৈছে, যাতে গাড়ী বা ঘৰৰ লগত জড়িত সেই বিষয়খিনি কেতিয়াবা যদি সমস্যাও আহে, যাতে কোনো ধৰণৰ খেলি মেলি নহয়। কোনো এটা বিশেষ বিষয়ৰ ওপৰত গভীৰভাৱে জানিবলৈ আপোনাৰ ইচ্ছাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিবও পাৰে। আপুনি যিটো লক্ষ্যত উপনীত হৈ আছে সেই সময়টোতে যদি বেলেগ এটা বস্তু আপোনালোকে আজিৰ দিনটোত দেখা পায় আৰু সেইটোৰ বিষয়ে যদি জানিবলৈ ঢাপলি মেলে, তেন্তে হ'লে যিটো লক্ষ্যৰ কাৰণে আপুনি কষ্ট কৰি আছে সেই লক্ষ্য কিন্তু আপোনালোকৰ লক্ষ্য হৈ নাথাকিব। আপুনি মতিভ্ৰম হ'বও পাৰে। সেই গতিকে ধ্যান দিব আপোনাৰ লক্ষ্যত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে। কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বও পাৰে আজিৰ দিনটোত, গতিকে ধ্যান দিব। সেইবোৰ অতিক্ৰম কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন, গতিকে কষ্ট কৰিবলৈ সাজু থাকক আজিৰ দিনটোত। অভিজ্ঞ ব্যক্তিৰ সহায়ত সমস্যাৰ সমাধানো আপোনালোকে আজি কৰিবলৈ সক্ষম হ'ব। গতিকে যদি সমস্যা আহে, অভিজ্ঞতা থকা মানুহৰ লগত সেই সমস্যাটোৰ সমাধানৰ বিষয়ে কথা পাতক, কেনেকৈ কি কৰিব পাৰি, নিশ্চয়কৈ সমাধান পাব। চাকৰিৰ লগত জড়িত ভাল খবৰ পাব পাৰে বুলি কৈছে যুৱক যুৱতীসকলে। অৰ্থাৎ চাকৰি আপুনি যি বিচাৰি আছে বা যদি চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকে প্ৰস্তুতি চলাই আছে, তেনে পৰিপ্ৰেক্ষিতত হয়তো কিবা খবৰ খাতি তেনেকুৱা পাবও পাৰে বুলি কৈছে আজিৰ দিনটোত। কিবা ভাল খবৰ চাকৰি বিচাৰি থকা সকলৰ বাবে। আজিৰ দিনটোত স্বামী স্ত্ৰীৰ সম্পৰ্কত মধুৰতা দেখিবলৈ পাব। হঠাৎ আজিৰ দিনটোত আপুনি বিপৰীত লিংগৰ কোনোবা এজন মানুহৰ প্ৰতি বা মানুহ লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। অৰ্থাৎ সেই বিপৰীত লিংগৰ ব্যক্তিজন হয়তো এটা সময়ত আপোনাৰ ভাল কিছুমান স্মৃতি ৰৈ যোৱাৰ ঘটনা আছিলে বা তেনেকুৱা ধৰণৰ কিবা হ'ব পাৰে, যিটোৱে আপোনালোকৰ হয়তো মনটো ভাল লগাই তুলিব। আজিৰ দিনটোত প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাই আপোনালোকক দেখা দিব পাৰে। অধিক তৰল পদাৰ্থ অৰ্থাৎ পানী বেছিকৈ খাবলৈ কৈছে আজিৰ দিনটোত। সমাধান অনুসৰি আজিৰ দিনটোত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে হালধীয়া। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মিথুন ৰাশি, আপোনাৰ ইতিবাচক আৰু সুষম চিন্তাৰে আপুনি সকলো কামৰ পৰিকল্পনা আৰু সংগঠিত কৰিব পাৰিব বুলি কৈছে। অৰ্থাৎ ভালদৰে যেনেদৰে চিন্তা কৰে আপুনি, কিবা এটা বস্তু ধৰি লওক ভালদৰে লয়, পজিটিভলি লয় যে মই এইটো পাৰিমেই বা তেনেকুৱা ধৰণৰ, বা বেলেগক যদি কয় যে তই এইটো পাৰিবি কিয়নো নোৱাৰিবি, সেই যি এটা আপোনাৰ ধনাত্মক বা ইতিবাচক এটা দিশ দেখা পায়, সেইটোৱে আপোনাৰ কামবোৰ ভাল কৰিব। ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব আজিৰ দিনটোত। অৰ্থাৎ মনটো ভাল লাগিব আৰু মনটো পাতল লাগিলে গাটো পাতল পাতল বা সতেজ অনুভৱ কৰিব। আদালতৰ গোচৰৰ সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। যদি আদালতত কিবা কেছ হৈ আছে, আপোনাৰ কিবা তেনেকুৱা ধৰণৰ কাম কাজ হৈ আছে, আপোনাৰ পক্ষতে থাকিব বুলি কৈছে। সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। যিবোৰ কাম আপোনালোকৰ আধৰুৱা হৈ আছে
সেই কামবোৰ যাতে সময়মতে হয়, সুচাৰুৰূপে হয়, সেইটো ধ্যান দিব। আজিৰ দিনটোত সফলতাৰ বাবে সীমাও মনত ৰাখিব লাগিব বুলি কৈছে। অৰ্থাৎ সীমা মানে কোনটো পৰ্যায়লৈকে আপোনালোকে কিবা এটা কৰিব লাগিব, কোনটো পৰ্যায়লৈকে আপোনালোকে এটা কামৰ সৈতে জড়িত হ'ব লাগিব, সেই সকলোবোৰ এটা লিমিট আপোনালোকে জানিব লাগিব, তেতিয়াহে সফলতা পাব বুলি কৈছে। ঘৰুৱা কামত খৰচ বেছি হ'বও পাৰে আপোনাৰ আজিৰ দিনটোত। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি যথেষ্ট বেছি সহায় আজিৰ দিনটোত লাভ কৰিব। সহায় মানে কোনোবাই হয়তো আপোনালোকক সহায় সহযোগিতা আগবঢ়াব পাৰে। আজিৰ দিনটোত সংবাদ মাধ্যম আৰু বিপণন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে সফলতাৰ কাম বুলি কৈছে। যিসকলে সংবাদ মাধ্যম, টিভি, নিউজ চেনেলছ এনেকুৱাবিলাকত কাম কৰি আছে আৰু যিসকলে দোকান ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈ আছে, নিশ্চয়কৈ আজিৰ দিনটোত সফলতাৰ সময় আপোনাৰ। ব্যৱসায়ত আপুনি আপোনাৰ চৌপাশৰ মানুহৰ সৈতে চলি থকা প্ৰতিযোগিতাত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। যিহেতু আজিকালি ব্যৱসায়ত বহুত বেছিয়ে কম্পিটিশ্যন থাকে, আপুনিও সেই কম্পিটিশ্যনত জয়ী হ'বলৈ বেলেগ মানুহতকৈ দুগুণ কষ্ট কৰিব লাগিব বুলি কৈছে। চাকৰিৰ কামত মনোনিৱেশ কৰক। যিসকলে চাকৰি কৰি আছে, সেইসকলে চাকৰিৰ যি আপোনাৰ কাম, সেই কামটোত মনোযোগ দিব। আজিৰ দিনটোত কৈছে যে বন্ধুৰ পৰা সহায় আপুনি হয়তো যদি প্ৰয়োজন হয় লাভ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ পৰাও সহায় লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ভাগ্য ভাল হ'ব বুলি কৈছে আজি। আৰু ধ্যান লগতে ব্যায়ামেও মানসিকভাৱে চাপ আৰু হতাশাৰ পৰা আপোনাক আজিৰ দিনটোত সকাহ দিয়াব। গতিকে আজিৰ দিনটোত আপোনালোকে মানসিকভাৱেও চাপ পাব পাৰে, ধ্যান দিব, কামবোৰ যাতে ভালদৰে হয়। সমাধান অনুসৰি গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে গেৰুৱা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কৰ্কট ৰাশি, দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰিবলৈ কৈছে। নতুন কিবা এটা মানে সদায় যদি আপুনি একেখিনি কামেই কৰি থাকে, সদায় যদি কেৱল আপোনাৰ মনে ইচ্ছা নকৰা কামটো কৰিবলগীয়া হয়, তেনে পৰিপ্ৰেক্ষিতত আজি কিবা এটা এনেকুৱা কাম কৰক যিটো ধৰি লওক আন দিনাতকৈ বেলেগ আৰু আপোনাৰো কৰিবলৈ ভাল লাগে বা মনটো ভাল লাগে। তেনেকুৱা ধৰণৰ কাম কৰিবলৈ আজিৰ দিনটোত কৈছে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত প্ৰস্তুতিৰ পৰিকল্পনা হ'বও পাৰে বুলি কৈছে। আৰু ইয়াৰ আগত এটা কৈছিলে যে নতুনত্ব কাম যদি আপোনালোকে কৰে, সেই নতুনত্ব কামখিনিয়ে আপোনালোকৰ আজিৰ দিনটোত উৎসাহ বৃদ্ধি কৰাব, কাম কৰিবলৈ মন দিব আপোনালোকক। পৰিয়ালৰ কোনো সদস্যৰ লগত জড়িত পৰিকল্পনা যদি আপোনালোকে কৰোঁ বুলি ভাবিছে বা কৰে, নিশ্চয়কৈ ভাল প্ৰতিফলন সেয়াৰ ক্ষেত্ৰত দেখিবলৈ পাব। বজাৰ কৰাৰ দিনটো আপোনালোকৰ ভাল হ'ব। পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ কৰিবলৈ হাক দিছে আজিৰ দিনটোত। নিজৰ ঘৰৰ মানুহৰ মাজতে বেছিকৈ সোমাই নপৰিব। কেতিয়াবা আপোনাৰ খিংখিঙীয়া আৰু হস্তক্ষেপ আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যা হৈ পৰিব পাৰে। অৰ্থাৎ আপুনি যদি কেৱল মাত্ৰ খিংখিঙীয়া স্বভাৱটো দেখুৱাই থাকে বা মানুহে ধৰি লওক আপোনালোকৰ ঘৰৰ মানুহে কিবা এটা ক'লে আপুনি সৰু কথাতে কিবা এটা কৈ দিব বা তেনেকুৱা ধৰণৰ, সেই বিষয়খিনি আপোনালোকে ধ্যান দিব লাগিব আজিৰ দিনটোত। আৰু সেইবোৰ যদি ধ্যান দিয়ে তেন্তে হ'লে তাৰ জৰিয়তে আপোনালোকৰ সেই বিষয়টোত ভাল প্ৰতিফলন দেখিবলৈ পাব। আৰু কোনো ধৰণৰ তেনেকুৱা ঘৰৰ মানুহৰ ওপৰত আপোনালোকে হস্তক্ষেপ নকৰিব যাতে মানুহে আপোনাক লৈ সমস্যা অনুভৱ কৰে। অতিৰিক্ততাৰ বাবে ধন সম্পৰ্কীয় সমস্যা আজিৰ দিনটোত দেখিবলৈ পাবও পাৰে। অৰ্থাৎ আপুনি যদি কিবা এটা কামত বেছিকৈ খৰচ কৰা বা বেছিকৈ জড়িত হয়, তো সেই বিষয়টো আপোনালোকৰ খৰচ পাতি কিন্তু বৃদ্ধি কৰাব পাৰে বুলি কৈছে। গতিকে ধ্যান দিব। ব্যৱসায়িক পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল হৈ পৰিব আজিৰ দিনটোত। চৰকাৰী কামত সফলতা সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি চৰকাৰী কিবা কাম কাজ হ'বলগীয়া আছিলে, সফলতা দেখিবলৈ পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফল আজিৰ দিনটোত লাভ কৰিব। ব্যৱসায়িক কাম কাজ গোপন কৰি ৰখাটো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। পৰিয়ালৰ লোকৰ মাজত সম্পূৰ্ণ মৰম আৰু উপযুক্ত সম্প্ৰীতি আজিৰ দিনটোত দেখিবলৈ পাব। গতিকে সকলোৰে মাজত বা ঘৰখনত এটা ভাল সুখৰ পৰিৱেশ দেখিবলৈ পাব বুলি কৈছে। আজিৰ দিনটোত প্ৰেমৰ সংগীৰ সৈতে লং ড্ৰাইভত যোৱাৰ সুযোগ পাব পাৰে বা ক'ৰবাত আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা দেখিবলৈ পাব পাৰে। স্বাস্থ্যৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰিব লাগিব আজিৰ দিনটোত। নেতিবাচক মানুহ আৰু বেয়া অভ্যাস
পৰিহাৰ কৰিব লাগিব। যিবোৰ মানুহক আপুনি জানে যে বেয়া বুলি সেইবোৰৰ পৰা আঁতৰি থাকক আৰু যিবোৰ বস্তু বা যেনেকুৱা ধৰণৰ কিছুমান অভ্যাস আপোনাৰ আছে সেই অভ্যাসসমূহ দূৰ কৰিব লাগিব। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 8, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। সিংহ ৰাশি। যদিহে বাকী থকা সম্পত্তি সম্পৰ্কীয় বিষয় এটা সমাধান হোৱাৰ সম্ভাৱনা থাকে, যদিহে মানে ইয়াত এইটো বুজাব বিচাৰিছে যদি কিবা এটা ধৰি লওক বাকী আছে আপোনাৰ, বাকী মানে আধৰুৱা হৈ আছিলে তেনেকুৱা, তেতিয়াহ'লে সেই সম্পত্তিৰ লগত জড়িত কামটো আজিৰ দিনটোত সম্পূৰ্ণ হ'ব বা সমাধান কৰিব পাৰিব। আৰ্থিক পৰিকল্পনাত কাম কৰিবলৈ আজিৰ দিনটোৰ সময়খিনি ভাল। টকা পইচাৰ লগত জড়িত কাম কৰিব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰাও আশীৰ্বাদ আৰু মূল্যৱান বস্তু আজিৰ দিনটোত উপহাৰ হিচাপে আপোনালোকে লাভ কৰিব। অৰ্থাৎ ঘৰৰ বয়োজ্যেষ্ঠসকলে কিবা এটা হয়তো আপোনালোকক ভাল প্ৰতিফলন দেখুৱাবৰ বাবে বা আপোনালোকক উৎসাহ দিবৰ বাবে কিবা উপহাৰ বা কথা বতৰা ক'ব পাৰে। টকা পইচাৰ উপাৰ্জনৰ পৰিস্থিতি আজিৰ দিনটোত ভাল হ'ব। খৰচতকৈ অৰ্থাৎ খৰচ তাতকৈ বেছি হ'ব বুলি কৈছে। যিমান টকা উপাৰ্জন কৰিব আজিৰ দিনটোত আপোনাৰ তাতকৈ বেছি খৰচ হোৱা আপুনি দেখিবলৈ পাব। ডাঙৰ বিনিয়োগ কৰাৰ আগতে ইয়াৰ লগত জড়িত দিশবোৰৰ বিষয়ে ভালদৰে চিন্তা কৰি লওক। আমি কিবা এটা টকা ইনভেষ্ট কৰাৰ আগত ভালদৰে চাই চিতি লোৱাটো খুবেই বেছি প্ৰয়োজন আমাৰ বাবে। গতিকে আপোনাকো সেইটোৱে কৰিব কৈছে। ভালদৰে চাই চিতি লওক, তাৰপিছত আপোনালোকে সেই বিষয়টোক লৈ আগবাঢ়ক। ইয়াৰ উপৰিও আজিৰ দিনটোত ঘনিষ্ঠ বন্ধুৰ সৈতে সম্পৰ্ক অৱনতি ঘটাৰ সম্ভাৱনাও আছে। গতিকে কিবা কাৰণত আপোনালোকৰ ঘনিষ্ঠ বন্ধুৰ মাজত হয়তো খেলি মেলি লাগিবও পাৰে। গতিকে সাৱধান হ'বলৈ কৈছে আপোনালোকক। কষ্টকৰ পৰিশ্ৰম আৰু ব্যৱসায়ত বহু সময় খৰচ কৰিব লাগিব, কিন্তু অনুকূল সুবিধা লাভ কৰিব নোৱাৰিব। যদিও অতি সোনকালে আপোনালোকৰ বা আপোনাৰ কৌশলেৰে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। অৰ্থাৎ ইয়াতে বহুতকেইটা কথা কোৱা হৈছে। প্ৰথমতে কৈছে যে আপোনালোকে কষ্টকৰ পৰিশ্ৰম আৰু ব্যৱসায়ত বহুত খৰচ কৰিব লাগিব। কষ্টও কৰিব লাগিব আজিৰ দিনটোত, সময় খৰচ কৰিব লাগিব আৰু অনুকূল সুবিধা লাভ কৰিব নোৱাৰিব। যিমান কষ্ট কৰিব সিমানটো হয়তো সুবিধা আপোনালোকে নাপাবও পাৰে, সিমানটো লাভ নাপাবও পাৰে। তথাপিতো আপোনালোকৰ যি কৌশল আছে কাম কৰাৰ, সেই কৌশলখিনিক আপোনালোকে বেয়া হ'বলৈ নিদিব। যেনেদৰে কষ্ট কৰিছে ঠিক তেনেদৰে কষ্ট কৰি যাওক, ভাল পৰিস্থিতি আহিব বুলি কৈছে। এই সময়ত অংশীদাৰিত্ব সম্পৰ্কীয় প্ৰকল্প উপলব্ধ হ'ব পাৰে। যদি কাৰোবাৰ সৈতে একেলগ হৈ কিবা এটা কৰিম বুলি ভাবি আছে, তেন্তে হ'লে আজিৰ দিনটোত কৰিব পাৰে। আপোনালোকৰ বাবে সেয়া আজিৰ দিনটোত কৰাৰ বাবে শুভ সময়। স্বামী স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব। অসাৰ প্ৰেম আৰু ধেমালিত সময় নষ্ট একেবাৰে নকৰিব। আপুনি যদি জানে যে আপোনাৰ কাৰণে কি ইম্পৰ্টেণ্ট, আপোনাৰ কেৰিয়াৰ ইম্পৰ্টেণ্ট নে কি, তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰক বা ভৱিষ্যতৰ কামবোৰ কৰক। এনেকুৱা নহয় যে আপোনালোকে সেইবোৰ নকৰিব আৰু সেইবোৰ নকৰি বৰ্তমান সময়ত অদৰকাৰীকৈ কিছুমান সময় নষ্ট কৰিব। কাৰোবাৰ সৈতে কথা পাতিলে, ভাল বেয়া পাতিলে বা চেনি বুলি যিটো কোৱা হয়, সেইবোৰ কাম কৰিবলৈ হাক দিছে। কোনো ধৰণৰ ৰিস্ক নল'ব বুলি কৈছে আজিৰ দিনটোত। ৰিস্ক নল'ব মানে আপোনাৰ ফিউচাৰটোতকৈ আৰু বেলেগ ৰিস্ক কি হ'ব পাৰে। গতিকে আপোনাৰ ফিউচাৰটো ভাল কৰিবৰ বাবে আজিৰ দিনটোৰ সময়খিনিৰ পৰা আপোনালোকে পঢ়া শুনা বা কামত লাগক। আঘাতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি হয়তো আঘাত পাবও পাৰে আজিৰ দিনটোত। ৰক্তচাপৰ পৰীক্ষা কৰিবলৈ কৈছে। যদিহে আপোনালোকৰ ব্লাড প্ৰেছাৰ বা তেনেকুৱা আছে, পৰীক্ষা নিশ্চয়কৈ কৰক। সমাধান অনুসৰি কলপতীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ ৰং হৈছে কলপতীয়া, শুভ সংখ্যা হৈছে 7। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কন্যা ৰাশি। অভিজ্ঞ মানুহৰ সংগ পাব আজিৰ দিনটোত। গতিকে যিসকল ব্যক্তিৰ জীৱনত অভিজ্ঞতা বেছি, সেইসকল ব্যক্তিৰ সৈতে
সময় নিশ্চয়কৈ কটাওক, ভাল হ'ব। নিজৰ দুৰ্বলতা আঁতৰাবলৈ চেষ্টা কৰিবলৈ কৈছে আজিৰ দিনটোত। অৰ্থাৎ আপুনি জানে নহয় যে আপোনাৰ দুৰ্বলতাসমূহ কি কি, আৰু সেই দুৰ্বলতাটো কেনেকৈ আপোনালোকে দূৰ কৰিব পাৰে সেই বিষয়টোক ধ্যান দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। আজিৰ দিনটোত আপুনি সফল হ'ব বুলি কৈছে কাম কাজত। আকাংক্ষিত কাম সম্পূৰ্ণ কৰিলে শান্তি আৰু সুখ কঢ়িয়াই আনিব পাৰিব আজিৰ দিনটোত। গতিকে যি আপোনালোকে আশা কৰা এটা কাম বা আশা কৰা মতে যদি কিবা এটা কৰিব বিচাৰে, সেইমতে কামবোৰ কৰিব পাৰিব আৰু সুখৰ বা শান্তি কঢ়িয়াই আনিব সেই বিষয়টোৱে। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰত মনোনিৱেশ কৰিব লাগে। যিহেতু বৰ্তমান বহুতেই চাকৰিৰ কাৰণে পঢ়ি আছে, নিজৰ জীৱনত কিবা এটা কৰিম বুলি পঢ়ি আছে, সেই ব্যক্তিসকলে যিহেতু বেছি দিন নাই আৰু এডিআৰই পৰীক্ষাৰ বাবে, তেওঁলোকে নিশ্চয়কৈ এইকেইটা দিন কষ্ট কৰিব লাগিব, ভাল প্ৰতিফলন দেখিবলৈ পাব। এই সময়ত ধাৰ ল'ব নালাগে বুলি কৈছে। অৰ্থাৎ আজি টকা পইচাৰ যদি খুব বেছি প্ৰয়োজনো আহি পৰে, ধাৰ ল'বলগীয়া পৰিস্থিতি নহয় বুলি কৈছে। কামবেক কঠিন। কামবেক মানে আজিৰ দিনটোত হয়তো আপোনাৰ টকা পইচাৰ যদি কাৰোবাৰ পৰা ধাৰলৈ লয়, সেই বিষয়টোক লৈ বেছিহে আপোনাৰ মূৰত টেনশ্যন সোমাব, গতিকে সেইটো কৰিবলৈ হাক দিছে। অতীতক বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে বন্ধুৰ সৈতে সম্পৰ্ক নষ্ট হোৱাৰ সম্ভাৱনাও আছে। কিবা এটা অতীতত যদি আপোনাৰ বন্ধুৰ সৈতে হৈ গ'ল বা তেনেকুৱা কিবা এখন কাজিয়া পেচাল লাগিলে, সেই বিষয়টো বৰ্তমান সময়ত আপোনালোকে আজৰি আনি পেলাই বন্ধুত্বৰ সম্পৰ্কটো দুৰ্বল নকৰিব বুলি কৈছে। ঘৰৰ জ্যেষ্ঠ মানুহৰ সন্মানৰ যত্ন লোৱাটো আপোনাৰ দায়িত্ব। গতিকে ঘৰৰ জ্যেষ্ঠ মানুহৰ সন্মানৰ দায়িত্ব নিশ্চয়কৈ লওক আপুনি, তেওঁলোকৰ সৈতে কথা পাতক। ব্যৱসায়ত উপস্থিতি বজাই ৰাখক বুলি কৈছে। নিজেই থাকক, আপোনাৰ ব্যৱসায়টোত নিজেই চোৱা চিতা কৰক। আপোনাৰ তত্ত্বাৱধানত সকলো কাম সম্পন্ন কৰা হ'ব, গতিকে আপুনি নিজেই চোৱা চিতা কৰি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। যন্ত্ৰপাতি আৰু কৰ্মচাৰীৰ সৈতে জড়িত সৰু সৰু সমস্যাৰ আজিৰ দিনটোত সৃষ্টি হ'বও পাৰে। সৰু সুৰা সমস্যা থাকিবই। গুৰুত্ব সহকাৰে এইবোৰৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব কৈছে। অৰ্থাৎ ভালদৰে মনোযোগ দি, ভালদৰে গুৰুত্ব দি কামবোৰ কৰিব কৈছে। বৈবাহিক সম্পৰ্ক আজিৰ দিনটোত ক'বলৈ গ'লে মধুৰতা হৈ পৰিব। বৈবাহিকভাৱে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কত খুব মধুৰতা দেখিবলৈ পাব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কৰ ফালৰ পৰাও গভীৰতা কিন্তু থাকিব। আপোনাৰ যদি প্ৰেমৰ সম্পৰ্ক আছে, গভীৰতা দেখিবলৈ পাব। আপোনাৰ চিন্তাবোৰ ইতিবাচক কৰি ৰাখক, কাৰণ যদি আপুনি চিন্তাবোৰ পজিটিভ বা ইতিবাচকভাৱে কৰে যে মই পাৰিমেই, হ'বই, তেন্তে হ'লে ভুল চিন্তাই আপোনাৰ মাজত হতাশাৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। অৰ্থাৎ সেইকাৰণে এইটো কৈছে যে যিখিনি বেয়া চিন্তা আছে, সেই বেয়া চিন্তাখিনি মনলৈ নাহিবই, মনত স্থানেই নাপাব যদি আপোনালোকে ভালদৰে চিন্তা কৰে। সমাধান অনুসৰি ক'লা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে ক'লা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। তুলা ৰাশি। প্ৰত্যাহ্বান গ্ৰহণ কৰিলে আপোনাৰ অগ্ৰগতিৰ বাট মুকলি হ'ব। আমি নিজকে প্ৰত্যাহ্বান দিব লাগে কেতিয়াবা। কোনোবাই যদি আমাক কয় যে তই এইটো তোৰ দ্বাৰা নহ'ব, তই জীৱনত এইটো কৰিব নোৱাৰ, তেনেকুৱা যদি কোনোবাই কয়, সেইটোক প্ৰত্যাহ্বান হিচাপে ল'ব লাগে আৰু সেইটোক প্ৰত্যাহ্বান হিচাপে লৈ আপুনি কৰিব পাৰিমেই বুলি কামটো কৰিবলৈ আগবাঢ়িব লাগে। নিশ্চয়কৈ তেনেকুৱা যদি জেদ এটা ভাৱ আহি যায়, আপোনাৰ মুকলি হ'ব বহুতো পথ আৰু আপোনালোকে ভালকৈ উন্নতি কৰিব পাৰিব। সম্পূৰ্ণ শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰক আজিৰ দিনটোত। যদি কোনো আদালতৰ গোচৰত জড়িত হৈ আছিলে, কাৰ্যবৃদ্ধি আজিৰ দিনটোত চলি আছিলে, তেন্তে হ'লে ইয়াৰ সিদ্ধান্ত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অপ্ৰয়োজনীয় খৰচ কমাই বাজেট উন্নত কৰিব পাৰে আজিৰ দিনটোত। অৰ্থাৎ দৰকাৰীটো, অত্যন্ত লাগতিয়ালটোহে খৰচ কৰক। প্ৰতিকূল পৰিস্থিতিয়ে দিশহাৰা আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে। গতিকে প্ৰতিকূল পৰিস্থিতি যদি আপোনাৰ আজিৰ দিনটোত আহে, তেনে পৰিপ্ৰেক্ষিতত সেই বেয়া সময়খিনিত আপোনালোকে হতাশ নহ'ব, দিশহাৰা নহ'ব। খুব শান্ত শিষ্টকৈ নিজে বহক আৰু শান্তিৰে সমস্যাবোৰৰ সমাধান কৰিবলৈ চেষ্টা কৰক।
ধৈৰ্য আৰু সংযম ৰাখিব লাগিব। ধনৰ লেনদেনত কাকো বিশ্বাস একেবাৰেই নকৰিব আজিৰ দিনটোত। টকা পইচাৰ লেনদেনত আপুনি আজিৰ দিনটোত কাৰো সৈতে জড়িত নোহোৱাটোৱে ভাল। আজিৰ দিনটোত ব্যৱসায়ত প্ৰতিদ্বন্দ্বীসকলৰ সমস্যা হ'বও পাৰে। কাম কাজত কিছু উন্নতি আজিৰ দিনটোত দেখিবলৈ পাব। অপ্ৰয়োজনীয় খৰচ হ'ব পাৰে, গতিকে ক'তো বিনিয়োগ কৰাৰ কথা আজিৰ দিনটোত একেবাৰেই নাভাবিব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে লাভ কৰিব প্ৰগতিৰ ভাল খবৰ। যিসকলে প্ৰাইভেট ছেক্টৰত কাম কৰি আছে তেওঁলোকৰ কথা কৈছে। তাৰ উপৰিও কৈছে প্ৰেমৰ সম্পৰ্কৰ আগত কৈছে যে স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্ক সম্পূৰ্ণ সহায় লাভ কৰিব দুয়োজনে ইজনে সিজনৰ কাম কাজৰ জৰিয়তে, আৰু প্ৰেমৰ সম্পৰ্কটো মধুৰতা দেখিবলৈ পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা যিমান পাৰে আপুনি সকাহ আজিৰ দিনটোত পাবলৈ সক্ষম হ'ব। সুস্থ হৈ থাকিব বুলি কৈছে, আপুনি সুস্থ অনুভৱ কৰিব, আৰু সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক পদ্ধতি গ্ৰহণ কৰক। অৰ্থাৎ ঘৰুৱা যিবোৰ উপায় আছে বা ঘৰুৱা যেনেদৰে কাম বন কৰিব পাৰে সেইবোৰ কৰক, যাতে স্বাস্থ্যটো ভাল হৈ থাকে। সমাধান অনুসৰি অৰ্থাৎ আজিৰ দিনটোত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰক বুলি কৈছে। লগতে পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 3, শুভ ৰং হৈছে ৰঙা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, বিশেষ ব্যক্তিৰ লগত যোগাযোগ কৰিব পাৰে আজিৰ দিনটোত। ভাল কিছুমান চাহ চিনাকি বা ভাল উচ্চ কিছুমান মানুহৰ সৈতে আজিৰ দিনটোত আপোনাৰ লগ হ'ব পাৰে। যদি পৰিকল্পনা চলি আছে ভূমি সম্পৰ্কীয় কামত বিনিয়োগ কৰিবলৈ, তেন্তে হ'লে ইয়াক কাৰ্যকৰী কৰাৰ বাবে পৰিস্থিতি অনুকূল। নিশ্চয়কৈ আপোনালোকে ভূমি সম্পৰ্কীয় বা মাটি বাৰীৰ কাম কাজত টকা পইচা নিশ্চয়কৈ ইনভেষ্ট কৰিব পাৰে আজিৰ দিনটোত। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যিসকলে বহিৰাজ্যত বেংগালুৰু বা কেৰেলা, মহাৰাষ্ট্ৰ এনেকুৱা জেগাত গৈ নিজৰ ঘৰখনৰ বাবে কষ্ট কৰিব বিচাৰি আছে, তো তেওঁলোকৰ ক্ষেত্ৰত যদি কিবা সমস্যা আহি আছিলে, সেই সমস্যাটো ভাল হোৱা বা ভাল খবৰ পাব পাৰে আজিৰ দিনটোত। কেতিয়াবা আপোনাৰ সন্দেহজনক স্বভাৱটোৱে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। সেই গতিকে আপোনাৰ যদি সন্দেহৰ এটা স্বভাৱ আছে, সেই স্বভাৱটো যিমান পাৰে দূৰ কৰিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ সম্পৰ্কখিনি খুব বেছি সুন্দৰ থাকে, কোনো ধৰণৰ যাতে সম্পৰ্কবোৰ নষ্ট নহয়। আজিৰ দিনটোত কোনো ধৰণৰ অপচয়মূলক খৰচত লিপ্ত নহ'ব। অদৰকাৰী খৰচ কিছুমান একেবাৰেই নকৰিব। যদিহে অদৰকাৰী খৰচ আপোনালোকে দেখা পায়, তো আঁতৰি থাকিব সেই বিষয়টোৰ পৰা আজিৰ দিনটোত। আৰু কৈছে যে আজিৰ দিনটোত আৰ্থিক অৱস্থা আৰু বেয়া হ'ব পাৰে আপোনাৰ অদৰকাৰী কামত, সেইকাৰণে খৰচ কৰিব হাক দিছে। আৰু বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ লওক, আৰু অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাৰ পিছতহে কামবোৰ কৰক। ব্যৱসায় সম্পৰ্কীয় ক্ষেত্ৰত আজি ক'বলৈ গ'লে ব্যৱসায় সম্পৰ্কীয় পদ্ধতি আৰু কাৰ্যকলাপ আনৰ সৈতে ভাগ বতৰা একেবাৰে নকৰিব। যিখিনি পাৰে নিজৰ সৈতে ভাগ বতৰা কৰক। ইয়াত আপুনি ক্ষতিৰ সন্মুখীনো হ'ব পাৰে। সেই গতিকে ক্ষতিৰ সন্মুখীন যাতে নহয়, তাৰ কাৰণে আপোনালোকে নিজেই ভালদৰে চোৱা চিতা কৰিব লাগিব, ভালদৰে কামবোৰ কৰিব লাগিব। তাৰ উপৰিও আজিৰ দিনটোত সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত ইতিবাচক ফলাফল কিন্তু দেখিবলৈ পোৱা যায়। তেনেকুৱা সা সম্পত্তিৰ লগত জড়িত কাম যদি কৰে ভাল। ঋণ লোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে আজি। কাৰো পৰা টকা ধাৰলৈ নল'ব। পৰিয়ালৰ সদস্যৰ প্ৰতি সন্মান আজিৰ দিনটোত বজাই ৰাখিবলৈ কৈছে। ইয়াৰ দ্বাৰা ঘৰৰ মানুহৰ মাজত সম্প্ৰীতি অটুট থাকিব। ঘৰৰ মানুহে আজিৰ দিনটোত আপোনালোকৰ মাজৰ যি সম্প্ৰীতি বা আছে সেই বিষয়টো ভাল কৰি তুলিব বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি ক'বলৈ গ'লে সাৱধান হোৱাটো খুবেই বেছি জৰুৰী। এলাৰ্জি, কাহ, চৰ্দিৰ দৰে সমস্যা আজিৰ দিনটোত থাকিবও পাৰে। অসাৱধান একেবাৰেই নহ'ব আপোনালোকৰ আজিৰ দিনটোতে হওক বা বেলেগ সময়তে হওক, সদায় সাৱধানতাৰে কামবোৰ কৰাটো প্ৰয়োজনীয়। সমাধান অনুসৰি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে বগা।
পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। ধনুৰাশি, ব্যক্তিগত আৰু সামাজিক কামত আপুনি হয়তো আজি খুবেই বেছি ব্যস্ত থাকিব। কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু কাকো গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰিবলৈ কৈছে। অৰ্থাৎ বহুত সমস্যা আহিব পাৰে আৰু সেই সমস্যাখিনিয়ে যাতে আপোনালোকক কুঙা কৰিব নোৱাৰে, এনেকুৱা নহয় যে আপুনি সমস্যাবোৰ দেখিছে আৰু সেই সমস্যাখিনি আপোনাক আগবাঢ়ি যাবলৈ দিয়া নাইকিয়া। সেই বিষয়টোক লৈ আপোনালোকে আজিৰ দিনটোত গুৰুত্ব নিদি নিজৰ কামখিনিত মনোনিৱেশ কৰক। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰৰ সৈতে জড়িত ভাল খবৰ কিছুমান পাব পাৰে। ভাল খবৰ মানে হয়তো কিছুমান এনেকুৱা ধৰণৰ কেৰিয়াৰৰ লগত জড়িত বিষয় হ'ব পাৰে, যিবোৰ বিষয় আপোনালোকৰ বাবে কিবা চাকৰিৰ লগত জড়িত হ'ব পাৰে। কোনোবাই যদি ব্যৱসায় কৰে বা কিবা এটা বেলেগ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, তো কিবা এটা ভাল খবৰ খাতি হয়তো আজিৰ দিনটোত আপোনালোকে কোনো চ'ৰ্চৰ জৰিয়তে লাভ কৰিবও পাৰে। আজিৰ দিনটোত আপোনাৰ আচৰণ আকস্মিক কৰি ৰাখক। এনেকুৱা নহয় যে আচৰিত কিবা এটা আপোনালোকে আচৰণ কৰিব, কোনোবাই আপোনালোকক বেয়াও পাই যাব পাৰে। আপোনাৰ যি ইগ' বা স্বাভিমান আৰু জেদীৰ দৰে নেতিবাচক অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। খুব বেছি জেদী হ'লে সম্পৰ্ক হওক বা যিকোনো বিষয় হওক নষ্ট হৈ যায়, গতিকে জেদী একেবাৰে নহ'ব জেদী। আৰু শিশুসকলক আপোনাৰ প্ৰয়োজন হ'ব, গতিকে শিশুসকলৰ বাবেও কিছু সময় উলিয়াই ল'বলৈ কৈছে। ব্যৱসায়ৰ সকলো কাম কাজৰ ওপৰত আপুনি চকু ৰাখক, কাৰণ কৰ্মচাৰীসকলৰ গাফিলতিৰ পৰিণতি বহন কৰিবলগীয়া আপুনি হ'বও পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে যাতে আপুনি সমস্যাত নপৰে, সেই বিষয়টো আপোনালোকে ধ্যান দিব। নিয়োজিত লোকসকলে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিব লাগে আজিৰ দিনটোত, আৰু অগ্ৰগতিৰ সম্ভাৱনাও যথেষ্ট পৰিমাণে আপুনি আজিৰ দিনটোত দেখিবলৈ পাব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হৈ থাকিব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ দম্পতীয়ে অৰ্থাৎ স্বামী স্ত্ৰীয়ে ইজনে সিজনক সন্মান কৰিব লাগিব বা সন্মান ৰাখিব লাগে। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজিৰ দিনটোত অসাৱধান হ'ব নালাগে। আপুনি যিমান পাৰে পৰীক্ষা কৰক বা সাৱধানতাখিনি অৱলম্বন কৰি থাকক, মেডিচিনবোৰ ভালদৰে খোৱা বোৱা কৰি থাকক। আজিৰ দিনটোত নিজকে মানসিক চাপৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে। যিমান পাৰে মন মগজুক শান্ত কৰি ৰাখক আৰু চিন্তা চৰ্চা বা সেই বিষয়খিনিৰ পৰা দূৰত থাকক। সমাধান অনুসৰি নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 9। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানেৰে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মকৰ ৰাশি, শিশুৰ লগত জড়িত চিন্তাবোৰ নোহোৱা হোৱাৰ লগে লগে সকাহ পাব বুলি কৈছে। আপোনাৰ সন্তানক লৈ যদি বহুদিনৰ পৰা চিন্তা হৈ আছিলে কিবা কথাত, আৰু সেই চিন্তা যদি আজিৰ দিনটোত দূৰ হয়, মনটো খুবেই বেছি পাতল অনুভৱ কৰিব। ঘৰতে শুভ অনুষ্ঠানৰ পৰিকল্পনা হয়তো আজি কৰা হ'বও পাৰে। কোনো ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক আজিৰ দিনটোত, কাৰণ আমি যেতিয়া মন্দিৰ বা ধাৰ্মিক অনুষ্ঠান, নামঘৰ, যিকোনো অনুষ্ঠানলৈ যাওঁ, তেনেহ'লে আমি সেই বিষয়টোত লৈ বা সেই সময়খিনিত খুবেই বেছি মনটো পাতল লাগে, শান্তি লাগে। আপোনাকো যাব কৈছে। বাকী থকা ধন পোৱাৰ সম্ভাৱনা আজিৰ দিনটোত দেখিবলৈ পোৱা যায়। যদি কাৰোবাৰ পৰা পাবলগীয়া আছিলে, আজিৰ দিনটোত খুজিলে হয়তো পাবও পাৰে কিবা। অতীতৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তন বৰ্তমানৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। অৰ্থাৎ অতীতৰ কথাখিনি আপোনালোকে চিন্তা চৰ্চা কৰি নাথাকিব। যিটো হৈ গ'ল আৰু আমি কেতিয়াও সেইটো চেঞ্জ কৰিব নোৱাৰোঁ, আৰু সেই বিষয়টোক লৈ আপোনালোকে চিন্তা নকৰি কেনেকৈ আগবাঢ়িব পাৰে সেই বিষয়টোক গুৰুত্ব দিয়ক। অপ্ৰয়োজনীয় খৰচে বাজেট নষ্ট কৰিব পাৰে, গতিকে খৰচ বেছিকৈ নকৰিব অলাগতিয়াল। এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব বুলি কৈছে। এলাহ মেইন শত্ৰু আপোনাৰ, গতিকে এলাহটো নাৰাখিব। যি কাম কৰিব লগা আছে কৰক। কিছুদিন গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব বুলি কৈছে। গতিকে
কিছুমান গুৰুত্বপূৰ্ণ কাম হয়তো আধৰুৱাকৈ ৰাখিবলগীয়া হ'বও পাৰে। ব্যৱসায় সম্পৰ্কীয় কোনো নিৰ্দিষ্ট সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ কোনো প্ৰাচীন বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ লওক। অৰ্থাৎ ঘৰৰ যদি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, ঘৰত থকা বয়োজ্যেষ্ঠসকলৰ লগত কথা পাতিহে সিদ্ধান্ত লোৱাটো প্ৰয়োজনীয়। যদি বেংক সম্পৰ্কীয় কোনো বিষয় বিচাৰাধীন হৈ থাকে, তেন্তে আজি সেই বিষয়টো সমাধান হোৱাৰ সম্ভাৱনা আছে। গতিকে বেংকৰ লগত জড়িত যদি কিবা তেনেকুৱা আপোনাৰ বিচাৰাধীন, অৰ্থাৎ আপোনাৰ ওপৰত কিবা এটা বিচাৰ চলি আছিলে, তো তেনে পক্ষত ক'বলৈ গ'লে সেইটো সমাধান হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। অফিচত ভাল অৱস্থা থাকিব বুলি কৈছে আজিৰ দিনটোত। স্বামী স্ত্ৰীৰ পাৰস্পৰিক প্ৰচেষ্টাৰ বাবে বিবাহিত জীৱনত সম্প্ৰীতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিসকলৰ বিয়া বাৰু হৈ গৈছে, তেওঁলোকে নিজৰ জীৱনত ইজনে সিজনক গুৰুত্ব দিয়াৰ দৰে ভাল সময় পাৰ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত গুৰুতৰ হওক বুলি কৈছে, চিৰিয়াছ হ'বলৈ কৈছে। গেছ আৰু এচিডিটিৰ সমস্যাত আপুনি অশান্তি পাব পাৰে। ইয়াৰ প্ৰভাৱে গাঁঠিৰ বিষ বৃদ্ধি কৰিব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকে স্বাস্থ্যক লৈ ধ্যান দিয়ক, আৰু যদি কিবা কাৰণত অসুবিধা পায় লগালগ আপোনালোকে চিকিৎসা কৰিবলৈ যত্ন কৰিব। সেই বিষয়টোক গুৰুত্ব দিব লাগিব। সমাধান অনুসৰি কৈছে যে গুলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে গুলপীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকে নিজৰ ৰুটিন সলনি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত কৰ্মদক্ষতাও বৃদ্ধি পাব। ৰুটিন মানে দৈনন্দিন কৰা কাম কাজখিনি যদি অকণমান সলনি কৰিবলৈ চেষ্টা কৰে, আপোনাৰে ভাল লাগিব বুলি কৈছে। স্থবিৰ কামে গতি লাভ কৰিব। গতিকে যিবোৰ কাম স্থবিৰ হৈ আছে, ৰখি আছে, সেই কামখিনিয়ে গতি লাভ কৰিব। আৰু আজি পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰম দুয়োটা বেছি হ'ব পাৰে বুলি কৈছে। গতিকে আজিৰ দিনটোত বেছি কষ্ট নকৰিব। শৰীৰত কথা কৈছে যে কঠোৰ পৰিশ্ৰম দুয়োটা বেছি হ'ব। আপোনাৰ ইচ্ছামতে সফলতা লাভ কৰিবলৈ উৎসাহিত হ'ব বুলি কৈছে। আপুনি যদি সফল হৈ নিজে উপাৰ্জন কৰি কিবা এটা, অৰ্থাৎ কিবা এটা ধৰি লওক সফল হ'ল, আপুনি কামটো ভালদৰে কৰিলে, তো নিশ্চয়কৈ নিজৰ মাজত আৰু এটা উৎসাহ পাব নেক্সট কামটো কৰিবৰ বাবে। বৰ্তমানৰ পৰিৱেশে আত্মবিশ্বাস হেৰুৱাব পাৰে বুলি কৈছে। গতিকে বৰ্তমান যদি আপুনি কাৰোবাক বহুত বেছি বিশ্বাস কৰে, সেই বিশ্বাসটো কমাই দিয়ক, কাৰণ তেওঁ আপোনাৰ সৈতে বিশ্বাসঘাতক হয়তো কৰিব পাৰে। ধন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব। খংটো খুবেই বেছি আজিৰ দিনটোত নিয়ন্ত্ৰণ কৰিব লাগিব। আৰু এই সময়ত যদি পাইছে তাতকৈ যি ভাল তাতেই সন্তুষ্ট হওক বুলি কৈছে। অৰ্থাৎ এই সময়ত আপুনি যি পাইছে, কিছুমান ব্যক্তিৰ হাতত বহুত অজস্ৰ সা সম্পত্তি নাথাকিব পাৰে, কিন্তু যি পাইছে তেওঁলোকে যদি চায় সেই তাতেই সুখী। গতিকে আপোনাৰো যি পাইছে সেই তাকে লৈ সুখী অনুভৱ কৰিবলৈ কোৱা হৈছিলে। আজিৰ দিনটোত কৈছে যে অচিনাকি মানুহৰ লগত ব্যৱসায়িক কাম কাজৰ ভাগ বতৰা একেবাৰে নকৰিব। চৰকাৰী অৰ্থাৎ চাকৰি আৰু ব্যৱসায়ত দিনটো স্বাভাৱিক হ'ব বুলি কৈছে। অৰ্থাৎ যিসকলে চাকৰি ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কৈছোঁ যে সঠিক কাম চলি থাকিব আজিৰ দিনটোত। আৰু চৰকাৰী চাকৰি এটাত অতিৰিক্ত কাম পালে সমস্যা সৃষ্টি হ'বও পাৰে। গতিকে যিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত অংশীদাৰিত্ব ব্যৱসায় ভাল হ'ব, আৰু চৰকাৰী কামত অতিৰিক্ত সময় আজিৰ দিনটোত পালে সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চৰকাৰী কাম কাজত বেছি অতিৰিক্ত সময় ব্যয় নকৰিব। ঘৰুৱা বিষয়ত ভাল দিন আজি। সময় অনুযায়ী নিজৰ স্বভাৱ সলনি কৰিবলৈ কৈছে। গতিকে সময়ৰ লগতে স্বভাৱো কাম কাজবোৰ সলনি কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য ভাল হ'ব। বেয়া খবৰ বাবে মন বিচলিত হ'ব পাৰে বুলি কৈছে। ধ্যান আৰু যোগাসন কৰাটো আপোনালোকৰ বাবে খুবেই বেছি ভাল, প্ৰফিটেবল হ'ব। সমাধান অনুসৰি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰলৈকে আজিৰ দিনটোৰ শুভ সময় ব্যৱহাৰ কৰিব পাৰে। শুভ সংখ্যা 4, শুভ ৰং হৈছে বেঙুনীয়া। পুনৰ লঘৰ আশাৰে এই মুহূৰ্তত বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। মীন ৰাশি। কেইদিনমানৰ পৰা আপুনি যি কামত কঠোৰ পৰিশ্ৰম কৰি আহিছে সেই কামে ফল দিব বুলি আশা কৰা হৈছে আজিৰ দিনটোত।
যিকোনো কাম কৰাৰ আগতে ইয়াৰ সকলো দিশৰ ওপৰত ভালদৰে চিন্তা চৰ্চা কৰিহে ল'ব। কাৰো পৰা বেছি সহযোগিতা আশা নকৰিব বুলি কৈছে। কাৰণ বেছি মানুহৰ পৰা আপুনি যদি বেছিকৈ আশা কৰে মনটোহে পিছত বেয়া লাগিব। নিজৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাস ৰাখিবলৈ কৈছে। আপুনি নিশ্চয়কৈ পাৰিব আজিৰ দিনটোত। শ্বেয়াৰ বজাৰত ৰিস্ক সিদ্ধান্ত ল'ব নালাগে। অৰ্থাৎ যিসকলে ডেইলি ট্ৰেডিং কৰে বা ট্ৰেডিং কৰি থাকে তেওঁলোকে ষ্টক মাৰ্কেটৰ ক্ষেত্ৰত যি কৰিবলগীয়া আছে সেইখিনি আজিৰ দিনটোত পইচা ইনভেষ্ট কৰিব নালাগে বুলি কৈছে। এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অসাৰ কামত সময় কটাব নালাগে। অদৰকাৰী কাম কাজখিনি সময় নকটাব আৰু ব্যৱসায়িক বিষয়ত আন মানুহক বিশ্বাস একেবাৰে নকৰিব। সকলো সিদ্ধান্ত নিজেই ল'বলৈ কৈছে আজিৰ দিনটোত আৰু সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামৰ বাবে কঠোৰ পৰিশ্ৰম আজিৰ দিনটোত কৰা দেখিবলৈ পাব। লাভৰ পথ মুকলি হ'ব বুলি কৈছে আজি আৰু নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে আজিৰ দিনটোত। গতিকে যদি বহুত কাম হয় ধ্যান দিব যাতে ৰেষ্ট লৈ কামবোৰ কৰে, নহ'লে আপোনাৰ খুবেই বেছি ভাগৰুৱা অনুভৱ হ'ব। আজিৰ দিনটোত ক'বলৈ গ'লে পৰিয়ালৰ ব্যৱস্থাৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক থাকিব লাগিলে যেনেকুৱা যি পৰিস্থিতি নহওক কিয়, নহ'লে পিছত বহুতে বেছি হয়তো তেওঁলোকৰ মাজত ব্যৱসায় অৰ্থাৎ পৰিয়ালৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে পাৰ্থক্য দেখিবলৈ পাব। পৰিয়ালৰ এজন সদস্যৰ বিবাহৰ পৰিকল্পনা কৰা হ'ব পাৰে। কামৰ বোজা ল'ব নালাগে আজিৰ দিনটোত। চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যা থাকিব পাৰে। সমাধান অনুসৰি কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰক। পুৱা 5:33 পৰা 10:34 ভিতৰত, বিয়লি 5:30 বজাৰ পৰা ৰাতি 10:31 ভিতৰৰ সময়খিনি শুভ সময়। শুভ সংখ্যা 4, শুভ ৰং হৈছে কমলা। পুনৰ লগ হোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ভালদৰে থাকক, সাৱধানে থাকক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।